100 কোটি টকা ব্যয়েৰে নিৰ্মিত কেইবাটাও পথ আৰু প্ৰকল্প উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিক খেলপথাৰ এখন ৰাজহুৱা সভাতো অংশ লয় মুখ্যমন্ত্ৰীয়ে। আনহাতে প্ৰথম কাৰ্বি ৰজাৰ এটা প্ৰতিমূৰ্তি উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীক লগ পাই সেলফি তুলিবলৈ হেতাও কৰা স্থানীয় ৰাইজক। কাৰ্বি আলঙত যোৱা কেইবাটাও বছৰত অভূতপূৰ্ব বিকাশ হৈছে। কাৰ্বি পাহাৰ আজি উন্নয়নৰ এক নতুন দিগন্তলৈ গতি কৰিছে। আমাৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাৰ ডাঙৰীয়াৰ নেতৃত্বত আজি কাৰ্বি আলঙৰ চাৰিওফালে আমি বিকাশৰ এক নতুন দিগন্ত দেখা পাইছোঁ। কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ অধীনত 3070টা অংগনবাদী কেন্দ্ৰলৈ 2025 চনৰ বাজেটৰ পৰাও আমি বিভিন্ন সহায় আগবঢ়াবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি এই সভালৈ অহাৰ আগতে আমি কাৰ্বি আলঙৰ বিশেষকৈ ডিফুৰ বাবে কেইবাটাও নতুন পথৰ আমি শুভ উদ্বোধন কৰিছোঁ। 108 কোটি টকাৰে নিৰ্মাণ হোৱা এই আঁচনিসমূহে আমাৰ ডিফু চহৰক বহুখিনি আগুৱাই লৈ যাবলৈ সক্ষম হ'ব। মই বিশ্বাস কৰোঁ যে এই বছৰৰ ভিতৰতে বিশেষকৈ কেইবাটাও নতুন নতুন কাম আমি কাৰ্বি আলঙৰ ৰাইজক আমি উপহাৰ দিবলৈ সক্ষম হ'ম।